এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো অলপ ইম্পৰ্টেণ্ট বুলি ভাবি লওক আপোনালোকে। যদি আপোনাৰ ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দি আছে বা আপোনাৰ ছোৱালীজনীয়ে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। যদি তুমিও মেট্ৰিক পৰীক্ষা দি আছা, তোমাৰ কাৰণেও এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আচলতে জীৱনটো আমি এবাৰে পাইছোঁ। জীৱনটো আমাৰ নিজৰ মতে এনজয় কৰিব লাগে, ফূৰ্তি কৰিব লাগে। আচলতে কি হয় জানেনে, যেতিয়া আমাৰ ৰিজাল্টটো পাব, তাৰে পিছত কিছুমান ল'ৰা ছোৱালীয়ে বিষ খাব বা আত্মহত্যা কৰিব, আৰু আচলতে বহুত বেছি বেয়া লাগে এইবিলাক শুনি কেনে, বহুতেই বেছি বেয়া লাগে। সেইকাৰণে এই ভিডিঅ'টো অলপ মই এডভান্স লৈ আহিছোঁ আপোনালোকৰ কাৰণে। যিসকলে মেট্ৰিক পৰীক্ষা দি আছে সেইসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতেও এটা টাইমত পঢ়ক, এটা টাইমত ভিডিঅ'টো চাওক। আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, যাতে সিহঁতে জীৱনটো বৰবাদ নহয়, যাতে এজন ছাত্ৰৰো জীৱনটো বাচে। এই ভিডিঅ'টো চাই কেনে মই সেইকাৰণে বনাইছোঁ। আপোনালোকে পুৰা শ্বেয়াৰ কৰি দিয়ক। কি জানেনে গাইজ, মই এটা কথা ক'ব বিচাৰিছোঁ। আচলতে যদিহে আপোনাৰ পুৰা শিক্ষা আছে, দুনিয়াৰ পইচা আছে, ঘৰ আছে, গাড়ী আছে, যদি আপুনি মানুহক ৰেচপেক্ট কৰিব নাজানে, যদি আপুনি মানুহক সন্মান কৰিব নাজানে, সেনেকুৱা মানুহৰ এখন পৃথিৱীত কাম নাই। আচলতে পৰীক্ষাত যে পাছ কৰিব লাগিব, লেটাৰ পাব লাগিব, ফাৰ্ষ্ট ডিভিজন আনিব লাগিব, সেইটো কথা নহয়। কিছুমান এনেকুৱা মাক আৰু দেউতাকো আছে যে ঘৰৰ পৰা এনেকুৱা ঠেকা দিয়ে, নিজৰ সন্তানক এনেকুৱা টাইপৰ, আৰু কিয় ফাৰ্ষ্ট নহ'লে অমুকৰ জীয়ৰীয়ে ফাৰ্ষ্ট পাইছে, অমুকৰ ল'ৰাই ফাৰ্ষ্ট পাইছে, সেনেকুৱা টাইপৰ আৰু মাৰে, গালি পাৰে। সেই টেনশ্যনতে, সেই হেৰিতে মাথা চাথা বেয়া হৈ যায়, কণ্ট্ৰল কৰিব নোৱাৰি, ফাঁচি দিব, বিষ খাব। আচলতে মই কৈছোঁ যে তোমালোকো আপোনালোকেও এনেকুৱা নকৰিব। নিজৰ সন্তানটোক নিজে নামাৰিব, গালি নাপাৰিব, মাৰি কেনে গালি পাৰি কেনে ফাৰ্ষ্ট কৰিব নোৱাৰে, পাছ কৰি দিব নোৱাৰে, ফাৰ্ষ্ট ডিভিজন আনিব নোৱাৰে, লেটাৰ আনিব নোৱাৰে, বুজক। আৰু যদি কিবা কাৰণত ফেইল কৰিছে কিছুমানে, আকৌ সিহঁতক কৈছোঁ মই, ভালকৈ পঢ়ক, আবাৰ ভালকৈ মেট্ৰিক পৰীক্ষা দিয়ক, ভালকৈ পাছ কৰক। আচলতে মই ক'ব বিচাৰিছোঁ, আজিকালিতো মেট্ৰিক পৰীক্ষাটো দেই বহুতে BA MA বহুত পঢ়ি কেনেও কিন্তু চাকৰি পোৱা নাই। আচলতে পঢ়িব লাগে, ইমানো পঢ়িব নালাগে, অলপ পঢ়ক, যাতে নিজে চানবোৰ্ড এখন দেখিলে পঢ়িব পাৰে, পঢ়ি কেনে নিজে জানিব পাৰে, যাতে কায়ো ঠগাব নোৱাৰে। আজিকালিতো চাকৰিটো সম্ভৱেই নহয়, আৰু পঢ়িব পাৰিলে হ'ল আৰু নিজে চলিব পৰাকৈ। মোৰ হিচাপত বহুত পঢ়ি কেনেও আজিকালি চাকৰি পোৱা নাই। সেইকাৰণে কৈছোঁ, নিজৰ জীৱনটো ধ্বংস নকৰিব, পৰীক্ষাটোৰ কাৰণে নিজে আত্মহত্যা নকৰিব। পৰীক্ষাটোৰ কাৰণে বহুতে পঢ়ি কেনেও আকৌ পোৱা নাই, হাজিৰা কৰি আছে, পাণ দোকান দি আছে, তামোল দোকান দি আছে, বহুত বেয়া লাগে। সেইকাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকক কৈছোঁ, নিজৰ সন্তানক মৰম কৰক, আৰু পৰীক্ষা বেয়া হ'লেও মৰম কৰক, পাছ হ'লেও মৰম কৰক। যিখিনি পাইছে সেইখিনিতে আপুনি সন্তুষ্ট থাকক, এনজয় কৰক আৰু ফূৰ্তি কৰক। আৰু এইবাৰ আপোনাৰ ল'ৰাটোৱে যিখিনি পাব, মেট্ৰিক পৰীক্ষা দি পাছ কৰিব, সেইখিনিতে আপুনি সন্তুষ্ট থাকিব, সেইখিনিতে আপুনি এনজয় কৰিব, ফূৰ্তি কৰিব। হ'ব পাৰে কিবা কাৰণত পৰীক্ষা বেয়া, কিন্তু দুখ নকৰিব। তোমালোকক কৈছোঁ, আবাৰ ভালকৈ দিয়ক, আবাৰ ভালকৈ পৰীক্ষা দিয়ক। এইবাৰ ফেইল কৰিছে, আবাৰ যাতে ফাৰ্ষ্ট হ'ব পাৰা, এইবাৰ লাগে কিবা কাৰণত ফেইল হ'ব পাৰা। মই আপোনালোকক কৈছোঁ, জীৱনটো ধ্বংস নকৰিবা। আৰু কিছুমান এনেকুৱা মানুহ আছে যে কেনেকুৱা মানুহ আছে জানে না, পাছ কৰিও কিছুমান ল'ৰা ছোৱালী পাছ কৰিও যদিও সিহঁতে ছেকেণ্ড পায় বা থাৰ্ড পায়, কিন্তু ফাৰ্ষ্ট কিয় নাপালে তাৰ কাৰণে জীৱনটো বৰবাদ কৰি দিব, বা ফাঁচি দিব, বা বিষ খাব, বা ক'ৰবাত পৰি কেনে মৰি যাব, পানী চানি, সেনেকুৱা আৰু। ভালকৈ কৈছোঁ আপোনালোকক, যাতে এইবাৰ জীৱনটো সকলোৰে বাচি থাকে, এজন ছাত্ৰৰো যাতে বাচি থাকে। এই ভিডিঅ'টো চাই কেনে মই বহুত আশা কৰিলোঁ। এইবাৰ আপোনাৰ ল'ৰাটোৱে যি পাব সেইখিনিতে আপুনি সন্তুষ্ট থাকিব, ফূৰ্তি কৰিব, এনজয় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই গাইজ।